126জন বিধায়কৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাৰ চকুত চকুত হৈ কথা ক'ব পৰা সেই বিধায়কজন কিন্তু আপোনালোকৰ এই শিৱসাগৰৰে অখিল গগৈ। ইমানবিলাক বিধায়ক থকাৰ পিছতো ঠিক একেধৰণে মই ক'ম যে এতিয়াও ক্ৰীড়াৰ ক্ষেত্ৰত, সাংস্কৃতিক ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত অনন্য প্ৰতিভাৰ অধিকাৰী আছে এই আহোম জনগোষ্ঠীটোৰ। অসমৰ বুকুৱেদি যেতিয়ালৈকে ব্ৰহ্মপুত্ৰৰ পানী বৈ থাকিব, ভাৰতৰ ভূখণ্ডত এই অসম নামৰ জাতিটো যেতিয়ালৈকে জীয়াই থাকিব, তেতিয়ালৈকে এটা নাম সোণালী আখৰে লিপিবদ্ধ হৈ থাকিব, কি যে প্ৰথমগৰাকী অলিম্পিক বিজয়ী কোন? লাভলীনা বৰগোহাঁই, এগৰাকী উদীয়মান অসম সন্তান। আজি দ্ৰুততম দৌৰবিদ হিচাপে ভাৰতৰ নক্ষত্ৰ হিচাপে উজ্বলি উঠা আন এজন সুযোগ্য ভাৰতীয় সন্তান, অসম সন্তান নহয়, তেওঁ কোন? আহোম জনগোষ্ঠীৰ অম্লান বৰগোহাঁই। প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াদেৱে আহোম জনগোষ্ঠীটোক লৈ যিখিনি মন্তব্য আগবঢ়ালে, সেই মন্তব্যক লৈ আমি সঁচাই গৌৰৱান্বিত। কাৰণ ভবা নাছিলো যে এগৰাকী সাংবাদিকে আহোম জনগোষ্ঠীক লৈ এইখিনি মন্তব্য আগবঢ়াব বুলি। হয়তো কোনো এজন সাংবাদিকে এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়োৱা নাই। নিতুমণি শইকীয়াদেৱে যিখিনি মন্তব্য আগবঢ়াইছে সঁচাই আমি আনন্দিত হৈছো। কাৰণ আহোম জনগোষ্ঠীটোৱে কি দি যোৱা নাই। আমি এইকাৰণেই গৌৰৱান্বিত, লাচিতৰ দৰে এগৰাকী মহাবীৰৰ জন্ম হৈছিল আহোম জনগোষ্ঠীতে। সেইকাৰণেই আমি গৌৰৱান্বিত। কাৰণ আজি লাচিত বৰফুকনৰ যদি জন্ম হোৱা হলে আমি নিজকে অসমীয়া বুলি পৰিচয় দিব নোৱাৰিলোহেঁতেন, আমি আহোম বুলি পৰিচয় দিব নোৱাৰিলোহেঁতেন। মই মোৰ জাতিটোৰ বিষয়ে বৰ বিশেষ ক'বলৈ নাযাওঁ। আজি নিতুমণি শইকীয়াদেৱে যিখিনি মন্তব্য আগবঢ়াইছে সেই মন্তব্যখিনি আপোনালোকলৈ আগবঢ়ালো। কি কৈছে শুনক আপোনালোকে। মোৰ দায়িত্বটো মুক্তি পাম। প্ৰথম কথা যে আজিৰ পৰা 40 বছৰৰ পূৰ্বে 1988 চনত যিকেইজন আহোম জনগোষ্ঠীৰ মহান মনীষীয়ে এই সদুপায় আহোম ছাত্ৰ সন্থা জন্ম দিছিল, প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল, প্ৰতিষ্ঠাপক সম্পাদক ইয়াতে আছে। তেখেতৰ পৰা আৰম্ভ কৰি প্ৰতিষ্ঠাপক সভাপতি প্ৰমোদ বৰুৱালৈকে মই সকলো সেই সময়ৰ নেতৃত্ব অন্তৰৰ পৰা শ্ৰদ্ধা জনাইছোঁ আৰু মই তেখেতসকলক চেলুট জনাইছোঁ এই কাৰণেই যে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ এই ক্ষুদ্ৰ অসমখনত একেবাৰে শেষত গঠন হোৱা জনগোষ্ঠীয় ছাত্ৰ সংগঠনটোৱে আছিল এই টাই আহোম ছাত্ৰ সন্থা। তাৰ পূৰ্বে সকলোবিলাক ছাত্ৰ সংগঠন অসমৰ বুকুত আজি যিবিলাকৰ এটা সুকীয়া অস্তিত্ব আছে, যাৰ আধিপত্য আছে, সকলোবিলাক তেতিয়াই তেওঁলোকে গঠন কৰিছিল। কি বড়ো ছাত্ৰ সন্থাৰ কথাই কওঁ, কি আমি TMPKৰ কথাই কওঁ, কি চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ কথাই কওঁ, আনকি শৰণীয়া কছাৰী ছাত্ৰ সন্থালৈকে সকলোবিলাক ছাত্ৰ সন্থা তেতিয়া গঠন হৈছিল। কিন্তু 600 বছৰ ৰাজত্ব কৰা যিটো জনগোষ্ঠীৰ অসমীয়া সমাজ জীৱনত এটা সুকীয়া আধিপত্য আছে, সেই জনগোষ্ঠীটোৰেই এটা সুকীয়া ছাত্ৰ সংগঠন যে লাগে বা জন্ম দিয়াৰ প্ৰয়োজন, তেতিয়ালৈকে হয়তো এই জনগোষ্ঠীটোৰ মানুহখিনিয়ে কিবা কাৰণত ভাবিও হয়তো গঠন কৰা নাছিল। যাৰ কাৰণে 1988 চনতহে এই আহোম জনগোষ্ঠীৰ ছাত্ৰ সংগঠনটোৰ তেওঁলোকে জন্ম দিছিল। আৰু লক্ষ্যৰ উদ্দেশ্য কি আছিল? এখন বৃহত্তৰ অসম চুকাফাই যেনেকৈ গঠন কৰিছিল, এইমাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া যিকেইটা কথা কৈ গৈছে যে চুকাফাত আৰম্ভ হৈ শেষ হয় লাচিতত, ময়ো তেখেতৰ লগত একমত। মই এই কথাটো বহুতবাৰ আপোনালোকৰ বিভিন্ন সভা সমিতিত মই কৈছোঁ। এই শিৱসাগৰৰ বৰ্ডিং খেলপথাৰতো মই কৈছোঁ, ধেমাজিতো কৈছোঁ, তিনিচুকীয়াতো কৈছোঁ, ডিব্ৰুগড়তো কৈছোঁ, লখিমপুৰতো কৈছোঁ, গুৱাহাটীতো কৈছোঁ, বিভিন্ন মঞ্চত মই কৈছোঁ। আজিও মই বিশ্বাস কৰোঁ এই যে 600 বছৰ ৰাজত্ব কৰা এই জাতিটো আজিও অসমৰ সমাজ জীৱনত অকল যে সেই তেতিয়াই তেওঁলোকে আধিপত্য বিস্তাৰ কৰিছিল তেনেকুৱা নহয়। মই বিশ্বাস কৰোঁ যে আজিও অসমৰ সমাজ জীৱনত, অসমৰ সাহিত্যৰ ক্ষেত্ৰত, অসমৰ বৌদ্ধিক ক্ষেত্ৰত, অসমৰ ৰাজনৈতিক ক্ষেত্ৰত, অসমৰ ক্ৰীড়াৰ ক্ষেত্ৰত সকলোতে এই আহোম জনগোষ্ঠীৰ এটা সুকীয়া আধিপত্য অটুট আছে। আমি যদি চাওঁ তেনেহ'লে দেখিম যে ৰাজনৈতিক ক্ষেত্ৰত যেনেকৈ তৰুণ গগৈ ডাঙৰীয়াই সৰ্বাধিক সময়ৰ অসমৰ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰা অভিলেখ সৃষ্টি কৰি থৈ গৈছে, তেনেকৈ অসমৰ প্ৰথমখন বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য এই জনগোষ্ঠীটোৰেই কৃষ্ণকান্ত সন্দিকৈয়ে শুৱনি কৰিছিল।
ঠিক একেধৰণে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঁই বৰুৱাও এই জনগোষ্ঠীটোৰে অন্যতম উত্তৰসূৰী আছিল। ঠিক একেধৰণে এতিয়াও সৌ সিদিনাখনলৈকে অসমৰ বৌদ্ধিক জগতত এটা সুকীয়া আসন অধিকাৰ কৰি অসমৰ সংবাদ আৰু সাহিত্যৰ ক্ষেত্ৰখনক এটা সুকীয়া মাত্ৰা প্ৰদান কৰা মোৰ যিগৰাকী আদৰ্শ ব্যক্তি, যাক মই দ্বিতীয় দেউতা বুলি গণ্য কৰোঁ, হোমেন বৰগোহাঁই ছাৰ। অসমত একমাত্ৰ ব্যক্তি যি 54 বছৰ ধাৰাবাহিকভাৱে সংবাদ জগতৰ সম্পাদকৰ দায়িত্ব তেওঁ বহন কৰিছিল আৰু অসমৰ বৌদ্ধিক জগতৰ অন্যতম ভোটা তৰা হিচাপে উজলি আছিল। কোনো অসমীয়া নাই ইমান দীঘলীয়া সময় ইমানকেইখন কাকত প্ৰতিষ্ঠা কৰি ইমানকেইখিনি সাহিত্য সাধনা কৰি অনেক নতুন সাহিত্যিক সৃষ্টি কৰিছিল। তেওঁ সমান কোনো দ্বিতীয় এজন সাহিত্যিক এতিয়ালৈকে ওলোৱা নাই। যেনেকৈ পদ্মনাথ গোহাঁই বৰুৱা অনন্য, ঠিক একেধৰণে হোমেন বৰগোহাঁইও আজিও সুকীয়া আসনত। কোনোবাই ৰাজনৈতিক আদৰ্শত তেখেতৰ লগত পাৰ্থক্য হ'ব পাৰে, মত পাৰ্থক্য থাকিব পাৰে। মই ভাবোঁ আজিও যে অসমখনৰ এজন অঘোষিত অভিভাৱকৰ দায়িত্ব পালন কৰি আছে, সেইজন হৈছে ডক্টৰ হীৰেন গোহাঁই। সেইজনো হৈছে এই আহোম জনগোষ্ঠীৰ অন্যতম এগৰাকী পণ্ডিত, যিজন পণ্ডিতৰ অনবদ্য অৱদান তেওঁৰ ৰাজনৈতিক দৰ্শনটোৰ লগত পবিত্ৰ মাৰ্ঘৰিটা ডাঙৰীয়া আছে, যোগেন মোহন ডাঙৰীয়া আছে, বা আন কোনোবা কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, অগপ এনেকুৱা ৰাজনৈতিক নেতাবিলাকৰ মতাদৰ্শৰ পাৰ্থক্য থাকিব পাৰে, কিন্তু যিটো বৌদ্ধিক আধিপত্য কেম্ব্ৰিজৰ পৰা ডক্টৰেট ডিগ্ৰী লোৱা এই মিল্টনক লৈ যিখিনি তেখেতে তেতিয়াই পেৰাডাইজ লজক লৈ তেওঁ যিখিনি চিন্তা আৰু চেতনা বিশ্বৰ অন্যতম চোকা সমালোচকৰ দৃষ্টিত তেতিয়াই হীৰেন গোহাঁই উজলি উঠিছিল। এজন অসমীয়া বুলি নহয়, এজন ভাৰতীয় হিচাপে। আৰু সেইজন হীৰেন গোহাঁই দিল্লী বিশ্ববিদ্যালয়ৰ পৰা প্ৰথমজন অসমীয়া যি ইংৰাজীত ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হৈছিল, তাৰ আগলৈকে কোনো হোৱা নাছিল। এইজনো আপোনালোকৰ জনগোষ্ঠীৰ। ঠিক একেধৰণে এতিয়াও মই যদি কওঁ কেন্দ্ৰীয় মন্ত্ৰীসভাত সৰ্বানন্দ সোণোৱালক বাদ দি এই পবিত্ৰ মাৰ্ঘেৰিটা যেনেকৈ আপোনালোকৰ আহোম জনগোষ্ঠীৰ, তেনেকৈ কিন্তু বিৰোধী সংসদত কপাবৰ কাৰণে নৰেন্দ্ৰ মোদীৰ চকুত হৈ কথা ক'ব পৰাকৈ গৌৰৱ গগৈৰো আন এজন আপোনালোকৰ সুযোগ্য সন্তান। আজি ঠিক একেধৰণে অসম বিধানসভাত যেনেকৈ তৰুণ গগৈ ৰেকৰ্ড কৰি থৈ গৈছিল, আজিও 126জন বিধায়কৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাৰ চকুত হৈ কথা ক'ব পৰা সেই বিধায়কজন কিন্তু আপোনালোকৰ এই শিৱসাগৰৰে অখিল গগৈ। ইমানবিলাক আজিও 126জন বিধায়কৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাৰ চকুত হৈ কথা ক'ব পৰা সেই বিধায়কজন কিন্তু আপোনালোকৰ এই শিৱসাগৰৰে অখিল গগৈ। ইমানবিলাক বিধায়ক থকাৰ পিছতো ঠিক একেধৰণে মই ক'ম যে এতিয়াও ক্ৰীড়াৰ ক্ষেত্ৰত, সাংস্কৃতিক ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত অনন্য প্ৰতিভাৰ অধিকাৰী আছে এই আহোম জনগোষ্ঠীটোৰ। অসমৰ বুকুৱেদি যেতিয়ালৈকে ব্ৰহ্মপুত্ৰৰ পানী বৈ থাকিব, ভাৰতৰ ভূখণ্ডত এই অসম নামৰ জাতিটো যেতিয়ালৈকে জীয়াই থাকিব, তেতিয়ালৈকে এটা নাম সোণালী আখৰে লিপিবদ্ধ হৈ থাকিব, কি যে প্ৰথমগৰাকী অলিম্পিক বিজয়ী কোন? লাভলীনা বৰগোহাঁই, এগৰাকী উদীয়মান অসম সন্তান। আজি দ্ৰুততম দৌৰবিদ হিচাপে ভাৰতৰ নক্ষত্ৰ হিচাপে উজলি উঠা আন এজন সুযোগ্য ভাৰতীয় সন্তান, অসম সন্তান নহয়, তেওঁ কোন? আহোম জনগোষ্ঠীৰ অম্লান বৰগোহাঁই। এনেকৈ এতিয়াও এই জনগোষ্ঠীটোৰ বহুত প্ৰতিভা আছে। ভীমকান্ত বৰুৱাগোহাঁইৰ পৰা আৰম্ভ কৰি ডম্বৰুধৰ গগৈলৈকে, লীলাধৰ গগৈৰ পৰা আৰম্ভ কৰি এতিয়াও প্ৰেমথী গোহাঁই বৰুৱালৈকে আৰম্ভ কৰি অনেক সাহিত্যিকে এতিয়াও অসমৰ সাহিত্য জগতখন সমৃদ্ধিশালী কৰি আছে। মই বহুতৰ নাম ল'ব পাৰোঁ, মোৰ মুখৰ আগত যাৰ এই মুহূৰ্তত নাম আহিছে মই তেওঁহে লৈছোঁ। ৰাজদীপ বাইলুং বৰুৱা, অসমৰ টেলিভিছনৰ অন্যতম এজন এতিয়া জ্যেষ্ঠ সাংবাদিক। আপোনালোকৰ এই যে সকলো ক্ষেত্ৰত ক্ৰীড়া, ৰাজনীতি, সমাজ, সংস্কৃতি সকলোতে যে এই এটা দপদপাই আছে, এই যে বিপিন চাউদাঙৰ পৰা এই যে আচুৰ্য বৰপাত্ৰলৈকে এই যে সকলো মানুহখিনি এই জনগোষ্ঠীটোৰ ক'ত নাই তাৰমানে এই আহোম জনগোষ্ঠীৰ মানুহৰ আধিপত্য। মই ভাবোঁ যে উঠি অহা প্ৰজন্মক এই প্ৰতিষ্ঠা দিৱসত আপোনালোকে এই কথাবিলাকো তেওঁলোকৰ মাজত বিলাই দিয়ক। উঠি অহা প্ৰজন্মক এইকাৰণেই বিলাই দিয়ক যে মই বিশ্বাস কৰোঁ যে পৃথিৱীৰ বুকুত এটা জাতি যদি জাতি হিচাপে জীয়াই থাকিব লাগে, সেই জাতিটোৰ 3টা উপাদান সদায় থাকিব লাগিবই। য'তেই নাথাকক, যিমানেই তেওঁলোক সংখ্যাৰ ফালৰ পৰা বৃহৎ নহওক কিয়, যদি সেই 3টা উপাদান ক'ৰবাত ঘূণে ধৰে, সেই জাতিটো পৃথিৱীৰ বুকুত জাতি হিচাপে জীয়াই থকাটো বৰ
কঠিন। 1 ভাষা, 2 নিজস্ব সংস্কৃতি, আৰু 3 এক উচ্চমানৰ সাহিত্য। এই 3টা উপাদান অবিহনে এটা পৃথিৱীৰ বুকুত জাতি কেতিয়াও জাতি হিচাপে জীয়াই থাকিব নোৱাৰে। এটা সময়ত সংস্কৃত ভাষা আছিল গোটেই ভাৰতবৰ্ষৰ যদি আধিপত্য বিস্তাৰ কৰা। এই অসম ভূখণ্ডটো সংস্কৃততেই সাহিত্য চৰ্চা কৰিছিল। তাৰপিছত সংস্কৃতৰ পিছত কোনটো ভাষাই আধিপত্য লাভ কৰিছিল? এই আহোম জনগোষ্ঠীৰ অন্যতম টাই ভাষা আছিল শক্তিশালী ভাষা। এতিয়া না সংস্কৃত আছে, না আজি টাই ভাষা আছে। শংকৰদেৱৰ আগত আমি যদি চাওঁ আৰু শংকৰদেৱৰ পিছত আমি যদি চাওঁ, এই দুয়োটা ভাষাৰ এতিয়া বিপৰ্যয়। কিন্তু যিটো আজি অসমীয়া ভাষা, এই ভাষাটো অকল আমাৰ মুখেৰে কৈ থাকিলেই জীয়াই থাকিব নেকি? উন্নতমানৰ সাহিত্য সৃষ্টি হ'ব লাগিব। অৰ্থাৎ এই আহোম জনগোষ্ঠীটোৰ টাই ভাষা, টাই সংস্কৃতিৰ পৰা আৰম্ভ কৰি অসমীয়া সমাজ জীৱনত যিটো আধিপত্য, সেইটো অটুট ৰাখিবৰ কাৰণে এনেধৰণৰ কিছু বৌদ্ধিক চেতনা সমৃদ্ধ কাম আপোনালোকে কৰিব লাগিব, আৰু যিটো হয়তো এই টাই আহোম ছাত্ৰ সন্থাই কৰি আহিছে। ইয়াত কি লিখা আছে মই একো নাজানো। মই এটাই শেষত আশা কৰিম যে বৌদ্ধিক চেতনা সমৃদ্ধ কৰিব পৰাকৈ, মানুহক মানুহ কৰি ৰাখিব পৰাকৈ, সমাজ এখনক সমাজ কৰি ৰাখিব পৰাকৈ যিখিনি ইয়াত লিখা প্ৰকাশ হৈছে, কবিতা, গল্প বা নিবন্ধ, বিভিন্ন ধৰণৰ ভিন্ন ধৰ্মী ৰচনা, এই সকলোৱে আপোনালোকৰ মন আৰু মগজুক আহ্লাদিত কৰক, চিন্তাৰ খোৰাক যোগাওক। মই আশা কৰিম এই 315 পৃষ্ঠাতকৈও বেছি এখন মাত্ৰ স্মৰণিকা নহয়, আপোনালোকে সদায় মনত ৰাখিব। ইয়াত থকা যোগেন মোহন, পবিত্ৰ মাৰ্ঘেৰিটা, বসন্ত গগৈৰ পৰা আৰম্ভ কৰি ৰাজদীপ পাইলুং বৰুৱালৈকে সকলোবিলাক এদিন মৰি ভূত হ'ব। তেওঁলোকৰ হাড়ত দুবৰি গজিব। আপোনালোকবিলাকেও ইয়াতো কোনোবা এদিন গুচি যাব। কিন্তু আপোনালোকৰ ঘৰবিলাকত, এখেতসকলৰ ঘৰবিলাকত কি থাকি যাব? এইখন কেতিয়াও নমৰে, এইখন সদায় থাকি যাব। এইখন এখন সময়ৰ দলিল। আজি যদি কোনোবাই আজিৰ পৰা 50 বছৰৰ পিছত, আজিৰ প্ৰায় 100 বছৰৰ পিছত যদি কোনোবাই টাই আহোম ছাত্ৰ সন্থাৰ সন্দৰ্ভত কিবা জানিব বিচাৰে, জনগোষ্ঠীটোৰ সন্দৰ্ভত যদি কোনোবাই অনুসন্ধিৎসু মনেৰে গৱেষণা কৰিব বিচাৰে, মই ভাবোঁ আজিৰ পৰা 50 বছৰৰ পিছত আপোনালোক কোনো নাথাকিলেও এইখন থাকি যাব, যিখন উঠি অহা প্ৰজন্মৰ কাৰণে হাত পুথি হ'ব। ইয়াত লিখা চেতনা সমৃদ্ধ লিখনিখিনি, ইয়াত কাৰোবাৰ চিন্তা যিখিনি ইয়াত গভীৰভাৱে প্ৰকাশ হৈছে, এইখিনিয়ে সেই সময়ৰ আজিৰ এই 2024 চনটোক জানিবৰ কাৰণে, একবিংশ শতিকাৰ এই প্ৰথম 2 বা 3টা দশক জানিবৰ কাৰণে আজিৰ পৰা 100 বছৰৰ পিছতো এইখন হ'ব পাৰে অনন্য দলিল, সময়ৰ বুৰঞ্জী। আনুষ্ঠানিকভাৱে মই সম্পাদক এনামুদ্দিন আহমেদ ডাঙৰীয়াক অভিনন্দন জনাইছোঁ, আৰু আশা কৰিছোঁ যিখিনি কষ্ট, শ্ৰম, ত্যাগ স্বীকাৰ কৰি ইতিহাসে পৰশা ৰংপুৰ আজি প্ৰকাশ কৰা হৈছে, আপুনি সফল হওক। আৰু আপোনালোক সকলোকে পুনৰবাৰ বহুত বহুত ধন্যবাদ আৰু অভিনন্দন জনাই আনুষ্ঠানিকভাৱে ইতিহাসে পৰশা ৰংপুৰ উন্মোচন কৰা বুলি ঘোষণা কৰি মই মোৰ দুআষাৰ সামৰণি মাৰিছোঁ। নমস্কাৰ।